বিয়াৰ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এয়া শ্ৰাদ্ধ চলি আছে এতিয়া ৰাতিপুৱাৰ ভাগত। আমাৰ অকণমান ওলাই আহোঁতে দেৰি হ'ল, ওলাই মেলি আহিলোঁ যে সেইকাৰণে অকণমান দেৰি হ'ল। শ্ৰাদ্ধ আধা আধি শেষেই হ'ল। যি নহওক যিখিনি পাৰোঁ এইখিনি দেখাই দিছোঁ অলপ। আৰু আমি সকলো ৰেডি হৈ আছোঁ এতিয়া পানী তুলিব যাবৰ কাৰণে। বিয়াৰ ভিডিঅ' বেছি এটা বনোৱা হোৱা নাই কাৰণ মোৰ গাটো খুব বেয়া আছিলে। যিখিনি পাৰোঁ সেইখিনিকে বনাই থৈছোঁ আৰু আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিলোঁ। আৰু এই গৰমত আহিছোঁ পানী তুলিব। আজি বিৰাটেই গৰম দিছে আৰু ৰ'দো দিছে বহুত। আবেলিলৈকে কি হয় নাজানো। এতিয়া এনেকৈ আহিছোঁ গোটেইবিলাকে পানী তুলিবৰ কাৰণে। পানী চানী তুলি আহিলোঁ। অহাৰ পিছত মানুহবিলাকে ভাত তাত খালে কিছু মানুহে। আৰু মাহঁতে এতিয়া মাহ হালধি বটি আছে এনেকৈ, কাৰণ কইনাক সোনকালে গা ধুৱাব। পাৰ্লাৰৰ মানুহ আহিছে সেইকাৰণে। এইফালে কইনা গা ধোৱা হৈ গ'ল। গা ধোৱা ভিডিঅ' বেছি এটা বনোৱা নাই, মই ভাত খাব গৈছিলোঁ সেইকাৰণে। আৰু কইনা গা ধোৱা হৈ গ'ল আৰু ধুনীয়াকৈ দাঙি নিব, মানে মোৰ হাজবেণ্ডে দাঙি লৈ যাব। আৰু এতিয়া এয়া আহি চোতালত থলে কইনাক। আৰু এতিয়া ডাইৰেক্ট আবেলিলৈকে আহিলোঁ। আবেলি ৰিচিপশ্যন এতিয়া দেখাই দিওঁ আবেলি ৰিচিপশ্যনটো অকণমান, কাৰণ আবেলি খুব বতাহ বৰষুণ আহিছিলে। যি নহওক বেলেগ একো ক্ষতি হোৱা নাই, ধুনীয়াকৈ ৰিচিপশ্যনটো পাৰ হৈ যাব এতিয়া। তাৰে পিছত আৰু ৰিচিপশ্যন শেষ হোৱাৰ পিছত আমি সকলোৱে পূৰা ডান্স কৰি আছোঁ, কাৰণ এইখন বিয়া আমাৰ লাষ্ট বিয়া আছিলে। দেউতাৰ ফালৰ ছোৱালী তাই আছিলে আৰু তাইৰ বিয়াখন শেষ হ'লে আজি আৰু বিয়া নাই আমাৰ ছোৱালীৰ বিয়া। ভাগিন চাগিন আছে, তথাপিতো আমাৰ যিটো দেউতাৰ ফালৰ ককাই ভায়েকৰ যিটো ছোৱালী আছিল তাই লাষ্ট আছিলে। আৰু এইখন বিয়াত আমি সকলোৱে বহুত এনজয় কৰিলোঁ, বহুত নাচিলোঁ, খুব ভাল লাগিছে। কাৰণ আজি গোটেইবিলাক আমি এনেকৈ লগ হৈছোঁ, ভাল লাগে ন। কাৰণ আজিকালিতো চবেই ব্যস্ত হৈ থাকে, লগ হ'ব নাপাওঁৱেই। সেনেকৈ বিয়া বুলি ক'লে আৰু কি লাগে ন, বিয়াবিলাকতে এনেকৈ লগ হোৱা যায়। আৰু এই বিয়াখনত আমি সকলোৱে লগ হৈছোঁ, লগ হৈ এনেকৈ পূৰা এনজয় কৰি আছোঁ। গানবিলাক শুনাই দিব নোৱাৰোঁ কাৰণ কপিৰাইট হৈ যায়, সকলোৱে জানে। আৰু সেইকাৰণে মই এনেই অকণমান আমাৰ ডান্সবিলাক দেখাই দিছোঁ। নাচিব নাজানো, তথাপিতো নাচিছোঁ। আৰু আমাৰ কইনাও অকণমান নাচি দিলে সকলোৰে লগত, তাইও অকণমান সকলোৰে লগত ফূৰ্তি কৰিলে। এনেকৈ গোটেইবিলাকে নাচি আছোঁ। আপোনালোকে চাওক কোনে কিমান এনজয় কৰিছে। এয়া আমাৰ এওঁলোকেও পূৰা আহি এনজয় কৰিছে আমাৰ লগত। ভিনদেউ নাচিছে, আমাৰ এওঁ নাচিছে, গোটেইবিলাকে পূৰা এনজয় কৰি আছে। আৰু ইমান ধুনীয়াকৈ নাচিছে গোটেইবিলাকে। সঁচাকৈ এইখন বিয়া আমি পাহৰিব নোৱাৰোঁ। গোটেইবিলাকে বহুত এনজয় কৰিছোঁ, খুব ভাল লাগিছে। কাৰণ দৰাও সোনকালে আহিব, কাৰণ তাৰ লগ্ন আছে সোনকালে, সেইকাৰণে আমিও পূৰা একদম নাচি আছোঁ আৰু একদম পূৰা।
আমাৰ দৰা আহি পালে আৰু এয়া চাওকচোন দৰাক আধা বাটতে একদম কুৱেশ্যন সুধি আছে। গাঁৱততো জানেই আহি য'তে ত'তে কুৱেশ্যন সুধি দিয়ে ল'ৰাবিলাকে, আৰু এয়া আমাৰ দৰাকো এনেকৈ আধা বাটতে কুৱেশ্যন দিছে। আমিও ৰখি আছোঁ কুৱেশ্যন সুধিবৰ কাৰণে, আমি গোটেইবিলাকে বাইদেউ বৌহঁত আমি গোটেইবিলাক ৰখি আছোঁ কুৱেশ্যন সুধিম বুলি। এনেকৈ আহি পোৱাই নাই, আধাতে আছে, আৰু আমাৰ দৰাও আহি একদম উপস্থিত হ'বই আৰু। পাকিস্তান মুর্দাবাদ আর দোকান খোলা ছিল বর্তমান
বেং পাৰ্টি আছিলে দৰাৰ ফালৰ আৰু দৰায়ো পুৰা নাচি আছে বেং পাৰ্টিৰ লগত একদম সিহঁতে বোলে এটা বজাই কেনে যাবগৈ সেইকাৰণে ধুনীয়াকৈ এটা বিয়া গান বজাইছে ইমান ধুনীয়া লাগিছে সঁচাকৈ সেইবিলাক এনেকৈ বজোৱা বহুত কষ্ট হয় আৰু বজাইছে ইমান ধুনীয়াকৈ বজাইছে খুব ভাল লাগিছে শুনি আৰু দৰাও পুৰা এনজয় কৰিছে লগৰবিলাকেও পুৰা নাচিছে একদম আহি খুব ধুনীয়া হৈছে সিহঁতৰ এইটো হেৰি বেং পাৰ্টিৰ যিটো বজাইছে ন বহুত ভাল লাগিছে আৰু চাওকচোন গোটেইবিলাকে কিমান এনজয় কৰি আছে আৰু এইফালে আমাৰ কইনা ওলাই আহিল কইনা ওলাই আহি আমাৰ এওঁ দাঙি আনিছে কইনাক ধুনীয়াকৈ চাওকচোন কইনা আহি গ'ল মই কৈছোঁৱে ন বিয়াৰ মই অকণমান ভিডিঅ' বনাইছোঁ বেছি এটা বনোৱা আৰু বিয়াৰ ৰাতিও বহুতখিনি মানুহ আহিছিলে দৰাৰ লগত আৰু আমাৰ ফেমিলিৰ মানুহটো বহুতেই জানেই কৈছোঁৱে মই আমাৰ ফেমিলিটো বহুত দেউতাই আমাৰ বিয়া দিছে নাই আমাৰ দেউতাই চব সেইকাৰণে দেউতাই বিয়া দিছে আৰু বিয়া হৈ গ'ল কৈছোঁ মই বিয়া গোটেই দেখুওৱা নাই অকণমান দেখাইছোঁ বিয়া শেষ হৈ গ'ল ৰাতি আৰু এতিয়া কইনা দৰাক এনেকৈ ভিতৰলৈকে আদৰি নিছে দেউতাই আৰু ভণ্টিয়ে দেউতাক অকণমান ধৰি দিছে কাৰণ দেউতা এতিয়া আমাৰ দেউতাৰো অকণমান বয়স হৈছে যাতে দিনটো একো খোৱাও নাই সেইকাৰণে এনেকৈ দেউতা আগবঢ়াই লৈ যাই আছে ভণ্টিও তাৰপিছত এতিয়া ভিতৰৰ নিয়মবিলাক কৰি আছে এইবিলাক চাউল চিটোৱা কিবা কিবি নিয়ম বহুত থাকে নহয় এইবিলাক কৰিব খুৰীয়ে মায়ে বৌৱে গোটেইকেইটাই কৰিব সেইকাৰণে এইবিলাক নিয়ম চলি আছে এতিয়া আৰু কইনা এতিয়া বিদায় দিয়াৰ সময় মাহঁতক সেৱা কৰি আছে ভিতৰত অকণমান কান্দিছেও কইনাই যি নহওক চবৰে এইখিনি সময় বহুত দুখ লগা সময় কাৰণ এজনী ছোৱালী এখন ঘৰৰ পৰা ওলাই যাব আৰু দুখ নালাগিবনে সেইকাৰণে তাইও অকণমান কান্দি চান্দি দিলে আৰু এতিয়া তাইও যাব ওলাইছে ধুনীয়াকৈ দেখাই দিছোঁ অকণমান এয়া যোৱা পৰ্বটো অলপ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ওলাইছোঁ